কঁকালৰ বিষ, আঁঠুৰ বিষ, পিঠিৰ বিষ যদি আপোনালোকৰ হৈ আছে তেনেহ'লে আজি মই আপোনালোকক মাত্ৰ 5টা মোবিলিটি এক্সাৰচাইজ দেখুৱাই দিম আৰু এই এক্সাৰচাইজ কেইটা আপোনালোকে সদায় ৰাতিপুৱা আৰু গধূলি দুবাৰকৈ কৰিব। দেখিব আপোনালোকৰ কঁকালৰ বিশেষ হওক, আঁঠুৰ বিশেষ হওক বা পিঠিৰ বিশেষ হওক অতি সোনকালে আপোনালোকৰ শৰীৰৰ পৰা নোহোৱা হৈ গৈছে। এই বিষবোৰৰ পৰা আপোনালোকে অতি সোনকালে উপশম পাব। কিন্তু এটা কথা মই আগতেও কৈছোঁ, মোৰ ভিডিঅ'বোৰত আজিও ক'ম যে 21 দিন বা 21 দিনতকৈ ওপৰত যদি এনেকুৱা বিষ আপোনালোকৰ হৈ থাকে তেনেহ'লে এজন অভিজ্ঞ ডক্টৰৰ পৰামৰ্শ ল'বলৈ কেতিয়াও নাপাহৰিব। আৰু তাৰ লগতে মানে সেই অভিজ্ঞ ডক্টৰজনৰ পৰামৰ্শৰ লগতে মোৰ এই মোবিলিটি এক্সাৰচাইজ কেইটা আপোনালোকে ঘৰত থাকিয়ে কৰিব পাৰে। কোনো ধৰণৰ এক্সট্ৰা সঁজুলিৰ দৰকাৰ নাই। আপুনি ঘৰত থাকিয়ে এখন বিচনাৰ ওপৰতে হওক বা মজিয়াৰ ওপৰতে হওক এক্সাৰচাইজ কেইটা কৰিব পাৰিব। গতিকে আহক এক্সাৰচাইজ কেইটা আৰম্ভ কৰোঁ। ফাৰ্ষ্ট এক্সাৰচাইজটো হৈছে 90-90 স্পিটছ আৰু এই এক্সাৰচাইজটো কৰিবৰ কাৰণে আপোনালোকে মজিয়াতে হওক বা বিচনাত এনেকৈ বহি ল'ব। ভৰি দুখন সন্মুখত এনেকৈ ল'ব, হাত দুখন পিছফালে এনেকৈ লৈ দুয়োফালে ভৰিখন একেলগে লৈ যাব। গৈ দুয়োখন ভৰিৰ আঁঠুকেইটা মানে কমপ্লিট ভৰিখন সম্পূৰ্ণ ভৰি দুখন আপোনালোকে ফ্ল'ৰত টাচ কৰি দিব। আকৌ উঠাই আনি আনটো ছাইডে ভৰি দুখন টাচ কৰি দিব। মানে এনেকৈ কৰিব 1 1 2 2 3 3 আপ টু আপোনালোকে এই এক্সাৰচাইজটো 1 মিনিট সময়লৈকে কৰিব। যদি 1 মিনিট সময়লৈকে কৰিবলৈ অসুবিধা হয়, নন ষ্টপ যদি এনেকৈ 1 মিনিট সময়লৈকে কৰিবলৈ অসুবিধা হয় তেনেহ'লে আপোনালোকে 10-15 ৰিপিটিশ্যন কৰিব এটা ছেটত। তেনেকৈ আপোনালোকে 3টা ছেট কৰিব। এতিয়া আহক ছেকেণ্ড এক্সাৰচাইজটো আৰম্ভ কৰোঁ। ছেকেণ্ড এক্সাৰচাইজটো হ'ল মডিফাইড লাঞ্জেছ আৰু সেইটো এক্সাৰচাইজ কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে হাত দুখন এনেকৈ ফ্ৰণ্টত ৰাখি থ'ব। এটা ছাইডে ভৰিখন চিধা কৰি ল'ব, আনটো ছাইডে এনেকৈ চিধা কৰিব আৰু আনটো ছাইডে আঁঠুটো এনেকৈ বেকা কৰি আনখন ভৰি ৰাখিব আৰু ইয়াক বেকা থকা ছাইডৰ ভৰিখন ফ্ল'ৰত টাচ কৰিব। আৰু যেতিয়া টাচ কৰিব এটা বস্তু চাব যাতে আনখন ভৰি আপোনাৰ সম্পূৰ্ণৰূপে চিধা হৈ যায়। ইয়াতে এবাৰ টাচ কৰাৰ পিছত ইখন ভৰিৰে আপুনি উঠি পেলাই আনখন ভৰি আপুনি ফ্ল'ৰত টাচ কৰিব আৰু এইখন ভৰি যেতিয়া ফ্ল'ৰত টাচ কৰিব তেতিয়া আনখন ভৰি আপোনালোকৰ চিধা হ'ব লাগিব। এই এক্সাৰচাইজটো এনেকৈ 1 1 2 2 এনেকুৱা হিচাপত আপোনালোকে 10-15 ৰিপিটেশ্যন কৰিব আৰু 3টা ছেট কৰিব। আৰু যদি ছেট হিচাপে কৰিব নিবিচাৰে তেনেহ'লে আপোনালোকে 1 মিনিট সময় এক্সাৰচাইজটো কৰিব পাৰে। কিন্তু 1 মিনিট সময়লৈকে প্ৰথম অৱস্থাত আপোনালোকে এই এক্সাৰচাইজটো কৰাটো অকণমান অসুবিধা হ'ব পাৰে। গতিকে মই আপোনালোকক ছাজেশ্যন দিম, পৰামৰ্শ দিম, এই এক্সাৰচাইজটো আপোনালোকে ছেট হিচাপে কৰক। এই এক্সাৰচাইজটো কৰিলে আপোনালোকৰ ভৰিৰ ভিতৰৰ যিবোৰ মানে ইনাৰ থাইজৰ যিবোৰ মাছলছ আছে, এডাক্টাৰ চাওক, এবডাক্টাৰ চাওক, এই মাছলবিলাক ধুনীয়াকৈ ষ্ট্ৰেংথেন হয়, শক্তিশালী হয়, যাৰ ফলত আপোনালোকৰ আঁঠুৰ বিষেই হওক, কঁকালৰ বিষেই হওক লাহে লাহে সেই মানে কঁকালৰ বিষ আৰু আঁঠুৰ বিষৰ পৰা আপোনালোকে উপশম পায়। এইটো হৈ গ'ল ছেকেণ্ড এক্সাৰচাইজ। এতিয়া আহক 3 নম্বৰ এক্সাৰচাইজটো আমি আৰম্ভ কৰোঁ। নেক্সট এক্সাৰচাইজটো কৰিম আমি ৰানাৰ্ছ ষ্ট্ৰেচ আৰু সেইটো এক্সাৰচাইজ কৰিবৰ কাৰণে আমি এইটো পজিশ্যনত আমি থাকিম আৰু তাৰ পিছত আমি আগফালৰ ভৰিখন যিমান পাৰি আগলৈ এনেকৈ লৈ যাম আৰু পিছফালৰ ভৰিখন যিমান পাৰি আমি ষ্ট্ৰেচ কৰিম। এইখিনি আমি যিমান পাৰি ষ্ট্ৰেচ কৰিম, যিমান পাৰোঁ আমি আগলৈকে এনেকৈ গুচি যাম। ইয়াতে আমি 3 পৰা 5 ছেকেণ্ড হোল্ড কৰিম, আকৌ লাহে লাহে আগৰ অৱস্থালৈ আহিম, আকৌ আগলৈকে গুচি যাম। যিমান পাৰোঁ আমি পিছফালৰ ভৰিখন ষ্ট্ৰেচ কৰিম। আমাৰ যি কোৱাড্ৰিচেপছ মাছলছ আছে এই মাছলবিলাক আমি ষ্ট্ৰেচ কৰিম, আকৌ আগৰ অৱস্থালৈকে আহিম। এনেকৈ আমি এটা ছাইডত যেতিয়া 10-15 ৰিপিটেশ্যন কৰিম তেনেকৈ আমি ভৰিখন সলনি কৰি ল'ম, লৈ এইবাৰ আনখন ভৰিৰে একে এক্সাৰচাইজটো আমি কৰিম। আগলৈকে যিমান পাৰি গুচি যাম, আকৌ আগৰ অৱস্থালৈকে আহিম। দুইফালে যেতিয়া আমি 10-15 ৰিপিটেশ্যন কৰিম সেইটো হৈ যাব আমাৰ এটা ছেট। তেনেকৈ আমি 3টা ছেট কৰিম। এটা ছেটত 10-15 ৰিপিটেশ্যন এটা ছাইডে আৰু 10-15 ৰিপিটেশ্যন এটা ছাইডে, মানে টোটেল 30 ৰিপিটেশ্যন হ'ব বা 20 ৰিপিটেশ্যন হ'ব। যদি 10K কৰে তেনেকৈ এটা ছেট কমপ্লিট হ'ব। তেনেকৈ আমি
তিনিটা সেট কৰিম এইটো হৈ গ'ল 3 নম্বৰ এক্সাৰসাইজ এতিয়া হওক 4 নম্বৰ এক্সাৰসাইজটো দেখুৱাই 4 নম্বৰ এক্সাৰসাইজটো আমি বহুত সংখ্যক লোকে জানো আৰু হেতু এক্সাৰসাইজ হৈছে ক্যাট কেমেল এই এক্সাৰসাইজটো আমি বহুত সংখ্যক লোকে কৰো কঁকালৰ বিষৰ কাৰণে হওক বা পিঠিৰ বিষৰ কাৰণে হওক এই এক্সাৰসাইজটো বহুতে উপযোগী বহুতে আমাক মানে উপশম দিয়ে পিঠিৰ বিষৰ পৰা কঁকালৰ বিষৰ পৰা আৰু হেতু এক্সাৰসাইজ কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে এইটো পজিশন ল'ব আমাৰ আঁঠু দুটা অকমান আমি মেলি লম আৰু আঁঠুৰ সন্মুখত দুটা আঁঠুৰ সন্মুখত দুইখন হাত ৰাখিম আৰু আমাৰ হাত আৰু আঁঠুৰ মাজৰ গ্যাপটো প্যাৰেলাল ৰাখিম বেছি ভিতৰতো নাৰাখো বেছি বাহিৰতো নাৰাখো আমি প্যাৰেলাল কৰি ৰাখিম ৰাখি প্ৰথমতে আমি পিঠিখন যিমান পাৰো তললৈকে লৈ যাম আৰু আমাৰ মূৰটো মানে ডিঙিটো যিমান পাৰি ওপৰলৈকে এনেকৈ লৈ যাম এইটো হৈ গ'ল কেমেল পজিশন আৰু তাৰ পিছত আমি পিঠিখন যিমান পাৰো ওপৰলৈকে লৈ যাম আৰু ডিঙিটো তলফালে লৈ যাম এইটো আকৌ কৰিম তেনেকে এই এক্সাৰসাইজটো আপোনালোকে প্ৰথমতে চেষ্টা কৰিব 1 মিনিট সময় কৰিবৰ কাৰণে যদি 1 মিনিট সময় কৰিবলৈ আপোনালোকৰ অসুবিধা হয় তেনেহলে এটা সেটত 10 ৰেপিটেশন কে কৰিব তেনেকে 3টাৰ পৰা 5টা সেট কৰিব এটো হৈ গ'ল 4 নম্বৰ এক্সাৰসাইজ এতিয়া হক আমি লাষ্ট এক্সাৰসাইজটো কৰো এতিয়া হক আমি 5 নম্বৰ এক্সাৰসাইজ মানে লাষ্ট এক্সাৰসাইজটো কৰো আৰু সেই এক্সাৰসাইজটো কৰিবৰ কাৰণে পোন প্ৰথমে আপোনালোকে হাত দুখন সন্মুখত এনেকৈ ৰাখিব আৰু দুইখন ভৰি অকমান বেন্ড কৰি আপোনালোকে এই পজিশনটো ল'ব আৰু লাহেকে এখন ভৰি আমি সিধা কৰিম সিধা কৰিলে চেষ্টা কৰিম গেৰুৱাটো যাতে আমি ফ্লোৰত মানে মজিয়াত চুব পাৰো টাচ কৰিব পাৰো আকৌ হেখন ভৰি লাহেকে বেকা কৰি আনখন ভৰি আমি সিধা কৰিম সিধা কৰি গেৰুৱাৰে মজিয়াখন চুবলৈ চেষ্টা কৰিম এই এক্সাৰসাইজটো 1 1 2 2 3 3 এনেকৈ আমি 1 মিনিট সময় কৰিবৰ কাৰণে চেষ্টা কৰিম যদি আমি 1 মিনিট সময় কৰিব নোৱাৰো তেনেহলে 3টা সেট কৰিম আৰু এটা সেটত আমি 15ৰ পৰা 25টা ৰেপিটেশন কৰিম গতিকে এই 5টা হৈ গ'ল মোবিলিটি এক্সাৰসাইজ এই 5টা এক্সাৰসাইজ আপোনালোকে ঘৰত থাকি সুন্দৰকৈ কৰিব পাৰিব এখন বিছনাৰ ওপৰতে হওক মজিয়াৰ ওপৰতে হওক বা সোফাৰ ওপৰতে হওক আৰু এই এক্সাৰসাইজ কেইটা কৰি আপোনালোকে পিঠিৰ বিষ কঁকালৰ বিষ আৰু আঁঠুৰ বিষৰ পৰা বহুতখিনি উপশম পাব পাৰিব কিন্তু এটা কথা মনত ৰাখিব এই এক্সাৰসাইজটো কৰোতে আপোনালোকে এখন ম্যাট নাইবা যদি মজিয়াত কৰে এখন ম্যাট নাইবা অকমান মোটা কাপোৰ এখন পাৰি ল'ব হাৰ্ড সাৰফেসত মানে কঠিন ঠাইত এই এক্সাৰসাইজ কেইটা নকৰিব যদি পাৰে আপোনালোকে বিছনাৰ ওপৰতে এই এক্সাৰসাইজ কেইটা কৰিব গতিকে আজিৰ ফিটনেছ ৰিলেটেড ভিডিঅ'টোত এইখিনিয়ে নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম ধন্যবাদ